আগৰ ক্লাছটোত আমি জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন এটাৰ কাৰণে ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো উলিয়াইছিলোঁ। আজি আমি চাম যে ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন এটাৰ কাৰণে এই ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো কেনেকৈ ডিৰাইভ কৰিব পাৰি। অ'কে, ইয়াত প্ৰথমতে মই এটা ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন কনচিডাৰ কৰি লৈছোঁ, আৰ গোজ টু পি। এই ৰিয়েকশ্যনটোৰ অৰ্ডাৰটো হৈছে 1, তাৰমানে এই ৰিয়েকশ্যনটোৰ ৰেটটো ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যনৰ লগত ডিৰেক্টলি প্ৰপৰ্চনেল হয়। যদি ৰেট আৰু কনচেন্ট্ৰেশ্যনৰ আমি এটা গ্ৰাফ বনাওঁ, কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট আৰু এইটো চাইডে যদি ৰেট লওঁ তেতিয়া কি হ'ব, আমি এটা ইয়াত ষ্ট্ৰেইট লাইন পাম আৰু ষ্ট্ৰেইট লাইনটো এনেকুৱা টাইপৰ হ'ব। তাৰমানে এই ৰেটটো কনচেন্ট্ৰেশ্যনৰ লগত ডিৰেক্টলি প্ৰপৰ্চনেল। অ'কে, সেইকাৰণে আমি এনেকুৱা এটা পজিটিভ শ্লোপৰ লাইনডাল পাম। ঠিক আছে, এইটো এতিয়া এই ৰিয়েকশ্যনটোৰ কাৰণে আমি ৰেটটোক লিখিবলৈ হ'লে কেনেকৈ লিখিম, ৰেট ইজ ইকুৱেল টু ৰেট লটো এপ্লাই কৰি আমি লিখিব পাৰোঁ যে কে কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট টু দি পাৱাৰ 1। সেই 1টো মই ইয়াতে দিয়া নাই। অ'কে, আকৌ আমি ইয়াৰ ডিফাৰেঞ্চিয়েল ফৰ্মত ৰেটটো কেনেকৈ লিখিব পাৰোঁ, মাইনাছ ডি কনচেন্ট্ৰেশ্যন অফ আৰ বাই ডি টি, এনেকৈ লিখিলেও হ'ব। গতিকে এই দুটাক আমি ইকুৱেট কৰি লিখি দিব পাৰোঁ, মাইনাছ ডি কনচেন্ট্ৰেশ্যন অফ আৰ, দ্য ৰেট অফ দ্য ৰিয়েকশ্যন ইজ ইকুৱেল টু কে কনচেন্ট্ৰেশ্যন অফ আৰ। এইটো হৈছে ৰেট ইকুৱেশ্যন ইন ডিফাৰেঞ্চিয়েল ফৰ্ম। এতিয়া নেক্সট আমি এই ইকুৱেশ্যনটোকে ইণ্টিগ্ৰেট কৰিব লাগিব বথ ছাইড, যাতে আমি ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো পাই যাওঁ। অ'কে, এতিয়া ইয়াক ইণ্টিগ্ৰেট কৰিবলৈ হ'লে এই আৰটো আমি লেফ্ট ছাইডলৈ লৈ যাব লাগিব, সেম টাৰ্মবিলাক আমি সেম ছাইডত থ'ব লাগিব, ডি আৰ বাই আৰ কৰিব লাগিব। অ'কে, আৰু এই ডি টিটোক ৰাইট হেণ্ড ছাইডলৈ লৈ যাব লাগিব। চ' rearranging this we can write dr by concentration of r equal to minus k dt. এতিয়া ইয়াক আমি ইন্টিগ্ৰেট কৰিব পাৰোঁ। ইন্টিগ্ৰেট কৰিলে both side কৰিম, dr by r, এইটো সাইডেও ইন্টিগ্ৰেট কৰিব লাগিব k dt। এতিয়া ইয়াৰ ৰাইট হেণ্ড ছাইডটো অলৰেডি কি আমি আগৰটোত কৰিছোৱে, আৰু ইয়াকতো মই এনেকৈ লিখিবই পাৰোঁ কে টি প্লাছ ইণ্টিগ্ৰেশ্যন কনষ্টেণ্টটো আহিয়ে যাব এইটো চাইডে। এতিয়া ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব চোৱা, যেতিয়া আমি ডি এক্স বাই এক্সক যেতিয়া ইণ্টিগ্ৰেট কৰোঁ তেতিয়া আমি লগ অফ এক্স পাওঁ। অ'কে, তাৰমানে ইয়াত আমি লগ অফ কনচেন্ট্ৰেশ্যন অফ আৰ পাম। ঠিক আছে, এইটো ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলা মতেই আহি আছে। গতিকে ইয়াক ইণ্টিগ্ৰেশ্যন কৰি আমি ইয়াত লিখিব পাৰোঁ নেচাৰেল লগ অফ কনচেন্ট্ৰেশ্যন অফ আৰ। ঠিক আছে, ইয়াত যে মই এল এন বুলি লিখিছোঁ, ই লগ বেছ ইক বুজাইছে। তোমালোকে লগ বেছ 10টো পাইছা, কিন্তু এইটো বেছ 10 নহয়, এইটো হৈছে বেছ ই লগ। অ'কে, ইয়াক নেচাৰেল লগ বুলি কয়, আৰু ইয়াক পঢ়োঁতে নেচাৰেল লগ বুলিও পঢ়িব পাৰা বা এল এন বুলিও ক'ব পাৰা। ঠিক আছে, চ' নেক্সট আমি আইৰ ভেলু উলিয়াম। আইৰ ভেলু উলিয়াবলৈ হ'লে আমি কি কৰিছিলোঁ, আগতে যেনেকৈ আমি টি ইকুৱেল টু 0 লৈছিলোঁ ইয়াতো ল'ম। তাৰমানে আমি ইনিচিয়েল টাইমৰ কনচেন্ট্ৰেশ্যনৰ ভেলুটো চাব লাগিব, টি ইকুৱেল টু 0, তেতিয়া কনচেন্ট্ৰেশ্যনটো আমি কাৰ লগত সমান বুলি ধৰিম, কনচেন্ট্ৰেশ্যন অফ আৰ নটৰ লগত। অ'কে, এইটো হৈছে ইনিচিয়েল টাইমৰ কনচেন্ট্ৰেশ্যন। এতিয়া ভেলুটো আমি ইয়াত বহুৱাব লাগিব ইকুৱেশ্যনটোত। ln concentration of r naught, এই স্কোৱাৰ ব্ৰেকেট আৰৰ জেগাত এইটো ভেলু বহুৱাইছোঁ, ইকুৱেল টু মাইনাছ কে ইনটু টিৰ ঠাইত 0 বহুৱাম, 0 প্লাছ আই। নাও এইটো কি হ'ব, আই ইকুৱেল টু ln of concentration of r naught, ইনিচিয়েল কনচেন্ট্ৰেশ্যনৰ নেচাৰেল লগৰ ভেলুৰ সমান হ'ব এই আইটো। এতিয়া আমি ঘূৰি যাম আকৌ এই ইকুৱেশ্যনটোলৈকে, তাত গৈ আমি আইটো পুট কৰি দিব লাগিব। এইটো যদি তাত বহুৱাই দিওঁ আমি কি পাম, ln concentration of r ইকুৱেল টু মাইনাছ কে টি প্লাছ ln concentration of r naught।
আমি জাস্ট এই r ঠাইত এই r ভ্যালুটো ইয়াত বহুৱাই দিছো ঠিক আছে এতিয়া ইয়াক আমি অকনমান এৰেঞ্জ কৰিব পাৰো বেলেগ ধৰণে লিখিব পাৰো ইয়াক kt is equal to এই kt টো যদি মই লেফ্টলৈ লৈ যাওঁ আৰু ইয়াক যদি ৰাইটলৈ লৈ আহো ln r0 minus ln r ঠিক আছে ইয়ালৈকে or k is equal to এতিয়া এই কেটাটো log হয় log of r0 minus log of r ইয়াক এটো ফৰ্মটো আমি লিখিব পাৰো এটো লগৰ ৰুল বতে লিখিছো log a minus log b is equal to log a over b এটো হয় গতিকে এটো আৰু এটো একেটাই কথা আৰু এই t টো যে ইয়াত আছিল ইয়াক মই ইয়াত 1 by t কৰি দিছো ঠিক আছে এটোৰ পৰা জাস্ট আমি এটো অকনমান এৰেঞ্জ কৰি লিখি দিছো ওকে so this equation gives the value of k কিন্তু ইয়াত ন্যাচারাল লগ আছে ন্যাচারাল লগ তো থাকিলে আমাৰ ভ্যালু বিলাক ডাইৰেক্টলি আমি উলিয়াবলৈ অকমান প্ৰবলেম পাও কাৰণে এই ন্যাচারাল লগ টো যদি আমি লগ বেস 10 লে কনভাৰ্ট কৰি দিও তেতিয়া আমাৰ কাৰণে বেছি হেল্পফুল হ'ব আৰু বেস e ৰ লগৰ লগত বেস 10 লগৰ ৰিলেচন টো হ'ল log base e is equal to 2.303 log base 10 of x okay তাৰ মানে 2.303 এটা ইয়াত মাল্টিপ্লাই কৰিব লাগিব যদি হে আমি ন্যাচারাল লগৰ ঠাইত এই log base 10 টোক লিখো ঠিক আছে তো এটো আমাৰ হৈ যাব 2.303 divided by t ইয়াত এতিয়া আমি log লিখিব পাৰো মানে এটো log base 10 ক বুজোৱা হৈছে এতিয়া আমি যিবিলাক ভ্যালু পাও হে ভ্যালু বিলাক এই base 10 তে থাকে base 10 ৰ ভ্যালু হয় হে কাৰণে আমি ইয়াক এই ন্যাচারাল লগৰ পৰা base 10 লগলে কনভাৰ্ট কৰি লৈছো ঠিক আছে r0 by r this equation is the integrated rate equation for first order reaction বুজি পালে আলৈকে এতিয়া ইয়াৰ ইটো ইকুৱেচনৰ পৰা আমি এটা গ্ৰাফ ড্ৰ কৰিব পাৰিম আগতে যেনেকৈ আমি জিৰোথ অৰ্ডাৰ কাৰণে কৰিছিলো ইয়াৰ কাৰণে কৰিব পাৰি এটো নহয় এই ইকুৱেচনটোৰ পৰা কৰিম ঠিক আছে ইয়াত এই বস্তুক আমি y axis ত লম ln of concentration of r আৰু ইয়াৰ আমি প্লটটো ড্ৰ কৰিম against t মানে টাইমৰ লগত টাইম আৰু কনসেন্ট্ৰেচনৰ আমি এটা ইয়াত গ্ৰাফ ড্ৰ কৰিম ওকে গতিকে t ক আমি x ধৰি লম y equal to mx plus c বুজিয়ে পাইছা চাগে কেনেকুৱা ধৰণৰ গ্ৰাফ ফৰ্ম স্লোপ টু নেগেটিভ আছে তাৰ মানে হি ইন্টাৰসেপ্টৰ যিমান ভ্যালু ইন্টাৰসেপ্টৰ ভ্যালুটো হৈছে ln of initial concentration এটা straight line পাম কিন্তু নেগেটিভ স্লোপ থাকিব ওকে আৰু ইয়াৰ স্লোপটোৱে কাৰ ভ্যালু দিব স্লোপ ইকুয়াল টু - k এফালে আমি টাইম লৈছিলো আৰু এটো সাইডে আমি natural log of concentration of reactant লৈছিলো ওকে ঠিক আছে